নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত শাওণ মাহৰ মহত্বৰ সম্পৰ্কে আৰু আমি এই শাওণ মাহত মহাদেৱৰ কৃপা দৃষ্টি আমি কেনেকৈ লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বহুতৰে মাজত এইটো কনফিউজন চলি আছে যে শাওণ মাহ আৰম্ভ হ'ল নে নাই হোৱা। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা কথা মই স্পষ্ট কৰি দিওঁ যে হিন্দু পঞ্চাংগ অনুসৰি গুৰু পূৰ্ণিমাৰ পৰা ৰাখি পূৰ্ণিমাৰ এই সময়ছোৱা অৰ্থাৎ এই 30 দিনক শাওণ মাহ বুলি ধৰা হয়। অৰ্থাৎ হিন্দু পঞ্চাংগ অনুসৰি 11 জুলাইৰ পৰা শাওণ মাহ আৰম্ভ হ'ব আৰু 9 আগষ্টত শাওণ মাহ শেষ হ'ব। কিন্তু আমাৰ অসমীয়া কেলেণ্ডাৰ অনুসৰি শাওণ মাহ 17 জুলাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে কনফিউজ হোৱাৰ কোনো প্ৰয়োজন নাই। তিথি অনুসৰি যদি আপুনি চাবলৈ যাওঁ তেন্তে গুৰু পূৰ্ণিমাৰ পিছদিনাখনিৰ পৰা অৰ্থাৎ 11 জুলাইৰ পৰাই শাওণ মাহ আৰম্ভ হৈছে। আৰু আমাৰ যদি অসমীয়া কেলেণ্ডাৰ আমি ফ'ল' কৰোঁ তেন্তে সেই হিচাপত 17 জুলাই বৃহস্পতিবাৰৰ পৰা এই শাওণ মাহ আৰম্ভ হ'ব। বন্ধুসকল, যি কি নহওক, শাওণ মাহটো হৈছে মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় মাহ। আৰু এই শাওণ মাহত মহাদেৱ শিৱৰ কৃপা দৃষ্টি পাবৰ কাৰণে ভক্তসকলে তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণে তেওঁৰ সেৱা সৎকাৰ কৰে, পূজা অৰ্চনা কৰে। আৰু এই পবিত্ৰ শাওণ মাহতে বন্ধুসকল কাবৰ যাত্ৰাও কৰা হয়। বন্ধুসকল, যিসকল ব্যক্তিয়ে এই শাওণ মাহত মহাদেৱ শিৱক শ্ৰদ্ধাৰে সৈতে পূজে, মহাদেৱ শিৱে তেওঁলোকৰ প্ৰত্যেকটো ইচ্ছা পূৰ্ণ কৰে। তেওঁলোকৰ জীৱনৰ দুখ দুৰ্দশা সমস্যা তেওঁ দূৰ কৰে। আৰু শাওণ মাহৰ পৰা চতুৰ্মাসৰ আৰম্ভ হয় বুলি কোৱা হৈছে, অৰ্থাৎ সূৰ্যৰ দক্ষিণায়ন আৰম্ভ হয় বুলি কোৱা হৈছে। আৰু দেৱশয়নী একাদশীৰ পিছত যেতিয়া দেৱতাসকল যোগনিদ্ৰাত যায় সেই সময়ছোৱাত সৃষ্টিৰ গোটেই ভাৰ মহাদেৱৰ ওচৰতে থাকে। গতিকে এই শাওণ মাহটোত আমি মহাদেৱ শিৱক সন্তুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰা উচিত। মহাদেৱ শিৱৰ কৃপা দৃষ্টি লাভৰ কাৰণে আমি তেওঁক যিমান পাৰোঁ নিজৰ সাধ্য অনুসৰি মহাদেৱৰ পূজা অৰ্চনা কৰিব লাগে। বন্ধুসকল, এই পবিত্ৰ শাওণ মাহত আমি কিছুমান কৰ্মৰ পৰা বিৰত থাকিবলৈ যত্ন কৰিব লাগে। যেনেকৈ যে আমি শাওণ মাহত কোনো কাৰণতে আমিষ খাদ্য খাব নালাগে, অৰ্থাৎ মাছ, মাংস, ডিম ইত্যাদিবিলাক গ্ৰহণ কৰিব নালাগে। আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। তাৰোপৰি আৰু এই শাওণ মাহত পাৰিলে ব্ৰহ্মচৰ্য পালন কৰিব লাগে। তাৰোপৰি শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰ এটা বিশেষ মহত্ব আছে। যিসকল ব্যক্তিয়ে মহাদেৱ শিৱক সন্তুষ্ট কৰিব খুজিছে, অনুগ্ৰহ কৰি আপোনালোকে সোমবাৰৰ দিনকেইটা ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব। বন্ধুসকল, শাওণ মাহত বিশেষ কৃপা দৃষ্টি লাভৰ কাৰণে আপোনালোকে প্ৰত্যেক সোমবাৰে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। তাৰ লগতে বেলপাত, বগা ফুল ইত্যাদিবিলাক তেওঁক অৰ্পণ কৰিব লাগে। বন্ধুসকল, যদি পাৰে আপোনালোকে মহাৰুদ্ৰ অভিষেকো কৰিব পাৰে, অৰ্থাৎ পঞ্চামৃতৰ সৈতে ঘিউ, মৌ, এৱা গাখীৰ, দৈ গাখীৰ আৰু চেনিৰ সহায়ত মহাদেৱ শিৱৰ লিংগত ৰুদ্ৰাভিষেক কৰিব লাগে। যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ প্ৰত্যেকটো ইচ্ছা পূৰ্ণ হওক, তেন্তে আপোনালোকে নিজৰ ইচ্ছাৰ পূৰ্তিৰ কাৰণে মহাদেৱ শিৱৰ শিৱলিংগত শাওণ মাহত প্ৰত্যেক দিনে অক্ষত অৰ্থাৎ চাউল অৰ্পণ কৰিব লাগে। যদি আপোনালোকে নিজৰ কেৰিয়াৰত উন্নতি বিচাৰিছে, প্ৰমোশ্যন হোৱাটো বিচাৰিছে, বা আপুনি বহু চেষ্টা কৰি আছে কিন্তু আপোনালোকৰ চাকৰি প্ৰাপ্তি হোৱা নাই, সেই ক্ষেত্ৰত আপোনালোকে 21 খিলা বেলপাতত চন্দনৰ সৈতে ওম নমঃ শিৱায় লিখি শাওণ মাহৰ যিকোনো এটা সোমবাৰে আপোনালোকে শিৱলিংগত অৰ্পণ কৰিব। আৰু প্ৰত্যেক খিলা বেলপাত অৰ্পণ কৰোঁতে ভগৱান মহাদেৱক নিজৰ ইচ্ছাৰ কথা ক'ব। চাব আপোনালোকৰ সেই ইচ্ছা মহাদেৱ শিৱ অতি সোনকালে পূৰ্ণ কৰিব। বন্ধুসকল, যদি আপোনালোকৰ বিবাহ হোৱা নাই, বিবাহত আপোনালোকৰ সমস্যা আহিছে, ঘৰত আপোনালোকৰ বিবাহযোগ্য কন্যা সন্তান বা পুত্ৰ সন্তান আছে, তেওঁলোকৰ বিবাহ হ'বৰ কাৰণে আপোনালোকে এই শাওণৰ সোমবাৰকেইটাত মহাদেৱ শিৱৰ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰৰ লগত অলপ কেশৰ মিলাই শিৱলিংগত অৰ্পণ কৰিব লাগে। যিসকল ব্যৱসায় ভালকৈ চলা নাই, ব্যৱসায়ত উন্নতি হোৱাটো তেওঁলোকে বিচাৰিছে, তেওঁলোকে সোমবাৰে শিৱলিংগত গৈ আমৰ ৰস বা কুঁহিয়াৰ ৰস অৰ্পণ কৰিব লাগে। যিসকলৰ জীৱনত মানসিক অশান্তি চলি আছে, তেওঁলোকে এই সমস্যাৰ পৰা উদ্ধাৰ প্ৰাপ্তিৰ কাৰণে শাওণৰ প্ৰত্যেকটো সোমবাৰৰ দিনা মহাদেৱ শিৱৰ লিংগত গৈ কেঁচা গাখীৰৰ লগত কলা তিল অৰ্পণ কৰিব লাগে। বন্ধুসকল, তাৰোপৰি এই শাওণ মাহটোত দানৰ এক বিশেষ মহত্ব আছে। যদি আপোনালোকে এই শাওণ মাহত যদি দুখীয়া ব্যক্তিক অন্নদান কৰে, চাউল দান কৰে বা অন্যান্য কিবা খোৱা সামগ্ৰী বিতৰণ কৰে, তাৰ অত্যন্ত ভাল ফল লাভ হয় বুলি কোৱা হৈছে।
বন্ধুসকল তাৰোপৰি যদি আপোনালোকে ঋণ ধাৰৰ সমস্যাত পৰি আছে বা বহু চেষ্টা কৰি আপোনালোকে ঋণৰ পৰা মুক্ত হ'ব পৰা নাই তেন্তে এই শাওণ মাহৰ যিকেইটা সোমবাৰ আছে গোটেইকেইটা সোমবাৰে আপোনালোকে এজোপাকৈ বেল বৃক্ষ মহাদেৱ শিৱৰ মন্দিৰত আপোনালোকে ৰোপণ কৰিব। চাব আপোনালোকৰ লাহে লাহে ঋণ মুক্তিৰ বাট মুকলি হ'ব। তাৰ লগতে বন্ধুসকল এই মাহটোত আপোনালোকে মহাদেৱ শিৱৰ যি পঞ্চাক্ষৰী মন্ত্ৰ আছে ওম নমঃ শিৱায় এই মন্ত্ৰটো যিমান পাৰে মনে মনে জপ কৰিব লাগে। বন্ধুসকল মহাদেৱ শিৱৰ মন্ত্ৰত প্ৰবল শক্তি আছে। আপোনালোকে যদি এই শাওণ মাহৰ পবিত্ৰ দিনকেইটাত মহাদেৱ শিৱৰ এই পঞ্চাক্ষৰী মন্ত্ৰ যিমান পাৰে জপ কৰে তেন্তে আপোনালোকৰ জীৱনৰ সমস্যা বাধা বিঘিনি সকলো মহাদেৱ শিৱই দূৰ কৰে, আপোনাৰ সকলো মনৰ ইচ্ছা পূৰণ কৰে। তাৰোপৰি ওম নমঃ শিৱায়ৰ পৰিৱৰ্তে আপোনালোকে মহাদেৱৰ যিকোনো মন্ত্ৰ বা মহামৃত্যুঞ্জয় মন্ত্ৰ ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুক্মি বন্দনা মৃত্যুৰ মোক্ষে মামৰতা বা আপোনালোকে মহাদেৱ শিৱৰ যিকোনো মন্ত্ৰ আপোনালোকে এই সময়ছোৱাত এই শাওণ মাহত যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল মহাদেৱ শিৱ অত্যন্ত কৃপালু অত্যন্ত দয়ালু। আপোনাৰ হাতত যদি তেওঁক অৰ্পণ কৰিবলৈ বিশেষ একো নাথাকেও এক ঘটি পানী আৰু এটা বেলপাতেও আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব পাৰে। গতিকে এই সময়ছোৱা আপোনালোকে যিমান পাৰে মহাদেৱ শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। চাব আপোনালোকৰ জীৱনৰ বাধা বিঘিনি সমস্যা সকলো দূৰ হ'ব। মহাদেৱ শিৱই আপোনালোকৰ প্ৰত্যেকৰে মনৰ ইচ্ছা পূৰ্ণ কৰিব। বন্ধুসকল সকলোলৈকে পবিত্ৰ শাওণ মাহৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।